নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালৈ পুনৰবাৰ স্বাগতম জনাই মই জ্যোতিৰেখা আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 4 নম্বৰ পাঠ দক্ষিণ আফ্ৰিকা ছাত্ৰ ছাত্ৰীসকল ভূগোল খণ্ডৰ অন্তৰ্গত দক্ষিণ আফ্ৰিকাৰ বিষয়ে আজি আমি আলোচনা কৰিম এইটো পাঠ ভূগোল খণ্ডৰ অন্তিমটি পাঠ গতিকে ছাত্ৰ ছাত্ৰীসকল ভূগোল খণ্ডৰ অন্তৰ্গত দক্ষিণ আফ্ৰিকাত কি আছে চোৱাচোন দক্ষিণ আফ্ৰিকা কি হয় জানানে এখন দেশ হয় এই দেশখন আফ্ৰিকা মহাদেশৰ অন্তৰ্গত এখন দেশ হয় আফ্ৰিকা মহাদেশ যেনেকে আমাৰ এছিয়া মহাদেশৰ অন্তৰ্গত আমাৰ ভাৰতবৰ্ষখন আছে সেইদৰে আফ্ৰিকা মহাদেশৰ অন্তৰ্গত দক্ষিণ আফ্ৰিকা এখন বিশেষ দেশ হয় ঠিক আছে অন্যতম দেশ হয় ইয়াৰ ইংৰাজী নাম হৈছে সাউথ আফ্ৰিকা ঠিক আছে ই মহাদেশখনৰ আটাইতকৈ দক্ষিণ অংশত অৱস্থিত এই মহাদেশখন দক্ষিণ আফ্ৰিকাৰ দক্ষিণ অংশত অৱস্থিত গতিকে মেপত আমি যদি চাওঁ এখন হৈছে আফ্ৰিকা মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ একেবাৰে দক্ষিণ অংশত আছে দক্ষিণ আফ্ৰিকা গতিকে একেবাৰে দক্ষিণ অংশত আছে দক্ষিণ আফ্ৰিকা এইখিনি দেখা পাইছা এখন হৈছে দক্ষিণ আফ্ৰিকাৰ মানচিত্ৰ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মাটিকালি কিমান জানানে 1.91 লাখ বৰ্গ কিলোমিটাৰ ঠিক আছে এখন ডাঙৰ দেশ আৰু এখন বিশেষ দেশ ঠিক আছে দক্ষিণ আফ্ৰিকাৰ সীমা বুলি যদি কওঁ সীমাত কি আছে জানানে উত্তৰে আছে নাম্বিয়া গতিকে উত্তৰে আছে এখন দেশবিলাকৰ নাম কৈছে উত্তৰে আছে নাম্বিয়া জিম্বাবৱে আৰু বটছৱানা ঠিক আছে নাম্বিয়া বটছৱানা আৰু জিম্বাবৱে গতিকে উত্তৰৰ কথা গম পালো তাৰ পিছত পূবত কি আছে চোৱাচোন মোজাম্বিক এছাটিনি আৰু ভাৰত মহাসাগৰ আৰু পূবত আছে কি ক'লে মোজাম্বিক এইফালে আছে পূবৰ ফালে আছে মোজাম্বিক তাৰপিছত এছাটনি আৰু ভাৰত মহাসাগৰ ঠিক আছে ভাৰত মহাসাগৰখন আমাৰ ভাৰতৰ লগতো লগ লাগি আছে হয়নে নহয় আৰু দক্ষিণত আছে ভাৰত মহাসাগৰ আৰু দক্ষিণৰ ফালেও আছে ভাৰত মহাসাগৰ ঠিক আছে আৰু পশ্চিমত আছে আটলান্টিক মহাসাগৰ আৰু পশ্চিম ফালে আছে এইফালে আছে আটলান্টিক মহাসাগৰ ঠিক আছে এইখিনি ঠিক এইফালে ভাৰত মহাসাগৰ আৰু দক্ষিণ আটলান্টিক মহাসাগৰখন অৱস্থিত হৈ আছে হ'ব লেছাত সম্পূৰ্ণৰূপে দক্ষিণ আফ্ৰিকাৰ ভিতৰত অৱস্থিত এখন অনন্য দেশ গতিকে লেছুত কি হয় জানানে লেছুত হৈছে এখন দেশ এই দেশখন আকৌ দক্ষিণ আফ্ৰিকাৰ মাজত অৱস্থিত হৈ আছে গতিকে ইয়াৰ ভিতৰত আৰু এখন দেশ আছে ঠিক আছে দক্ষিণ আফ্ৰিকা দেশখনৰ ভিতৰত আৰু এখন দেশ আছে সেই দেশখনৰ নাম কি কৈছে লেছুত মনত ৰাখিব চেষ্টা কৰিবা লেছুত হৈছে সম্পূৰ্ণৰূপে দক্ষিণ আফ্ৰিকাৰ ভিতৰত অৱস্থিত এখন অনন্য দেশ হয় ঠিক আছে অৱস্থিত এখন বেলেগ দেশ হয় হ'ব গতিকে এখন দেশৰ ভিতৰতে আন এখন দেশ আছে হ'ব ইয়াৰ মাটিকালি আকৌ কিমান জানানে 30,000 বৰ্গ কিলোমিটাৰ গতিকে ইয়াৰে মাটিকালি হৈছে 30,000 বৰ্গ কিলোমিটাৰ হ'ব দক্ষিণ আফ্ৰিকাৰ বিশেষত্ব কি হয় এতিয়া আমি যে দক্ষিণ আফ্ৰিকা পঢ়িছো এই দক্ষিণ আফ্ৰিকাৰ বিশেষত্ব কি জানানে সাউথ আফ্ৰিকাৰ বহুত বিশেষত্ব আছে আফ্ৰিকাৰ অৰ্থনৈতিকভাৱে উন্নত দেশ হয় এই সাউথ আফ্ৰিকা হৈছে আফ্ৰিকাৰ অৰ্থনৈতিকভাৱে তাৰ মানে ই অৰ্থনৈতিকভাৱে এখন উন্নত দেশ হয় ঠিক আছে ইয়াতে কি হৈছিলে জানানে 1795 চনৰ পৰা 1961 চনলৈকে ব্ৰিটিছে শাসন কৰিছিলে ঠিক আছে যিদৰে ভাৰতবৰ্ষতো ব্ৰিটিছৰ শাসন আছিলে সেইদৰে এই সময়ছোৱাটো 1795 পৰা 1961 চনলৈকে ঠিক আছে আমাৰ ভাৰতৰ স্বাধীনতা হোৱাৰ পিছলৈকেও ব্ৰিটিছ শাসন কি আছিলে অধীনত আছিলে ঠিক আছে ব্ৰিটিছ শাসনে শাসন কৰি আছিলে হ'ব এই শাসন ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰিম সাগৰীয় উপকূল পৰ্বত মালভূমি আৰু মৰুভূমিৰ দৰে বৈচিত্ৰ্যময় ভৌতিক বৈশিষ্ট্য আছে আমাৰ ভাৰতৰ দৰে ঠিক অলপমান হেনেকুৱাই হয় ইয়াতে সাগৰীয় উপকূল আছে তোমালোকে চিত্ৰখনত দেখিছাই এইখিনি হৈছে সাগৰীয় উপকূল মানে সাগৰৰ পাৰত থকা উপকূলীয় অঞ্চল ইয়াতে মালভূমি আছে পাৰ্বত্য অঞ্চল আছে আৰু মৰুভূমি সদ্যহো কিছুমান ঠাই আছে গতিকে বিভিন্ন ধৰণৰ ভৌতিক বৈশিষ্ট্য থকা ঠাই হয় হ'ব জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ হয় সাউথ আফ্ৰিকাত বিভিন্ন ধৰণৰ বনৰীয়া জন্তু পোৱা যায় ঠিক আছে
গতিকে প্ৰচুৰ পৰিমাণে খনিজ সম্পদো আছে গতিকে জৈৱ বৈচিত্ৰ্য পোৱা যায় বিভিন্ন ধৰণৰ চৰাই চিৰিকটি বা বনৰীয়া জন্তুবিলাকো ইয়াতে সমৃদ্ধ হৈ আছে আৰু প্ৰচুৰ পৰিমাণে খনিজ সম্পদ আছে ঠিক আছে ভৌতিক বৈশিষ্ট্য আছে কাৰণে ইয়াতে বিভিন্ন ধৰণৰ খনিজ সম্পদ পোৱা যায় ঠিক আছে হ'ব গতিকে চিত্ৰখনত আমি দক্ষিণ আফ্ৰিকাৰ মানচিত্ৰৰ লগতে আফ্ৰিকা মহাদেশৰ মানচিত্ৰখন দেখিছো ইয়াতে আফ্ৰিকা মহাদেশৰ একেবাৰে দক্ষিণ অংশত আছে দক্ষিণ আফ্ৰিকা লেছুথ হৈছে তোমাৰ দক্ষিণ আফ্ৰিকাৰ ভিতৰত থকা আন এখন ঠাই বা দেশ আৰু চাৰিওফালে কি আছে যিটো দক্ষিণ পশ্চিম আৰু পূব পশ্চিম অংশ আছে সেইখিনিত উপকূলীয় অঞ্চল বেছিকে আছে কাৰণ কাষতে আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰেৰে সিহঁতে বেৰি আছে ঠিক আছে গতিকে দক্ষিণ আফ্ৰিকাৰ বিষয়ে আমি এইদৰে গম পালো হ'ব এবাৰ আমি দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে আলোচনা কৰিম দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমি ইয়াৰে ভৌতিক বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম নদীৰ বিষয়ে আলোচনা কৰিম তাৰপিছত জলবায়ু ইয়াৰে যিবিলাক উদ্ভিদ আৰু প্ৰাণী আছে আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিম আহাচোন প্ৰকাৰসমূহ আলোচনা কৰোঁ ভৌতিক বৈশিষ্ট্যসমূহ বুলি কোৱাৰ লগে লগে আগতে আলোচনা কৰিছো বিভিন্ন ধৰণৰ পৰ্বত পাহাৰ উপকূলীয় অঞ্চল মালভূমি অঞ্চল আছে গতিকে ই বৈচিত্ৰ্যময় প্ৰাকৃতিক পৰিৱেশ দেখা যায় ইয়াতে হাইভেল নামৰ যিখন দেশখনৰ মাজভাগত থকা মালভূমি অঞ্চল আছে সেই অঞ্চলত সমুদ্ৰ পৃষ্ঠৰ পৰা 1200ৰ পৰা 1800 মিটাৰ উচ্চতাত অৱস্থিত হৈ আছে গতিকে মালভূমি অঞ্চল বুলি ক'লে জানো যে মালভূমি অঞ্চলত খনিজ সম্পদ বেছিকে পোৱা যায় এই দেশখনৰ যিখিনি মালভূমি অঞ্চল সেইখিনি হৈছে হাইভেল নামৰ ঠাই ঠিক আছে দেশখনৰ মাজভাগতে আছে সেই ঠাইডোখৰক কি বুলি কোৱা হয় হাইভেল বুলি কোৱা হয় ঠিক আছে আৰু এই সমুদ্ৰ পৃষ্ঠৰ পৰা 1200ৰ পৰা 1800 মিটাৰ উচ্চতাত অৱস্থিত হৈ আছে ইয়াৰ চাৰিওফালে ডেকেন্সবাৰ্গ পৰ্বতমালা আছে গতিকে এই হাইভেল যিটো মালভূমি অঞ্চল আছে তাৰ চাৰিওফালে ডেকেন্সবাৰ্গ পৰ্বতমালাৰে বিৰাজমান হৈ আছে ঠিক আছে চাৰিওফালে কি আছে এটা পৰ্বতমালা আছে সেই পৰ্বতমালাটোৰ নাম হৈছে ডেকেন্সবাৰ্গ পৰ্বতমালা মনত ৰাখিব চেষ্টা কৰিবা গ্ৰেট কাৰো আৰু লিটিল কাৰো গতিকে গ্ৰেট কাৰো আৰু লিটিল কাৰো হৈছে দক্ষিণ আফ্ৰিকাৰ দক্ষিণ পশ্চিম ঠাইত অৱস্থিত মৰুপ্ৰায় অঞ্চল হয় ঠিক আছে মানে মৰুভূমি সদৃশ অঞ্চল হয় এই ঠাইডোখৰ দুডোখৰ যিডোখৰৰ কথা কৈছে লিটিল কাৰো আৰু গ্ৰেট কাৰো পৰ্যটনৰ ক্ষেত্ৰত বহুত আগবঢ়া ইয়াতে মানুহ আহে চাবৰ কাৰণে মৰুপ্ৰায় অঞ্চলবিলাক চাবৰ কাৰণে গ্ৰেট কাৰো আৰু লিটিল কাৰো ঠিক আছে ঠাই দুডোখৰৰ নাম ঠিক আছে মনত ৰাখিব চেষ্টা কৰিবা এইখিনি হৈছে মৰুপ্ৰায় অঞ্চল বা অৰ্ধ মৰুভূমি অঞ্চল ঠিক আছে 2798 কিলোমিটাৰ দীঘল উপকূলীয় অঞ্চল আছে ঠিক আছে যিহেতু আমি মানচিত্ৰখনত চাইছিলোৱে যে ভাৰত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ আছে দক্ষিণ পশ্চিম অঞ্চল আৰু পূব দক্ষিণ অঞ্চলত সেই অঞ্চলত আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰেৰে বিৰাজমান হৈ আছে সেইকাৰণে 2798 কিলোমিটাৰ দীঘল এটা দীঘল উপকূলীয় অঞ্চল আছে পূব দক্ষিণ আৰু পশ্চিম ঠিক আছে ভাৰত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ দৰে ঠিক আছে আগুৰি আছে যিদৰে আমাৰ ভাৰতবৰ্ষখনো আগুৰি আছে বংগোপসাগৰ তাৰপিছত ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰেৰে ঠিক সেইদৰে দক্ষিণ আফ্ৰিকাখনো সেইদৰে আগুৰি আছে ঠিক আছে এই অঞ্চলত থকা সৈকত বা সমুদ্ৰতটবোৰে পৰ্যটকক আকৰ্ষণ কৰে গতিকে এই দক্ষিণ আফ্ৰিকাৰ যিবিলাক উপকূলীয় অঞ্চল আছে মানে সাগৰৰ পাৰৰ অঞ্চল আছে সৈকত বা সমুদ্ৰত বুলি কয় ঠিক আছে যিবিলাক সাগৰৰ পাৰৰ অঞ্চল হয় তাতে কি হয় জানানে মানুহবিলাকে চাবলৈ যায় ঠিক আছে গতিকে পৰ্যটনস্থলী হয় এইবিলাক সৈকত বা সমুদ্ৰত বোৰত কি হয় পৰ্যটকৰ আগমন বেছিকে ঘটে হ'ব আৰু এতিয়া আমি নদীৰ বিষয়ে আলোচনা কৰিম দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদী হৈছে অৰেঞ্জ নদী ঠিক আছে অৰেঞ্জ নদী হৈছে মূল নদী ইয়াৰ দৈৰ্ঘ্য কিমান জানানে 2200 কিলোমিটাৰ ঠিক আছে প্ৰধান নদীখনৰ নাম কি অৰেঞ্জ নদী হ'ব ই ডাকেন্সবাৰ্গ পৰ্বতমালাৰ পৰা উৎপত্তি হৈ পেলাই আটলান্টিক মহাসাগৰলৈ বৈ যায় গতিকে ডাকেন্সবাৰ্গ পৰ্বতমালাৰ বিষয়ে আলোচনা কৰিছিলোঁ হাইভেল্টৰ কাষেৰে যিখিনি হাইভেল মালভূমি আছে তাৰে কাষত থকা যিবিলাক পৰ্বতমালা হয় সেই পৰ্বতমালাৰ পৰাই উৎপত্তি হৈছে আৰু ই আটলান্টিক মহাসাগৰলৈ বৈ যায় অৰেঞ্জ নদী ঠিক আছে আৰু এখন নদী আছে ভাল নদী হৈছে ইয়াৰ প্ৰধান উপনৈ
ঠিক আছে অৰেঞ্জ নদীৰ প্ৰধান উপনৈ হৈছে ভাল নদী ঠিক আছে ভাল নদী ইংৰাজীত এনেকে লিখে ভাল নদী ঠিক আছে ইয়াৰ প্ৰধান উপনৈ আৰু অন্যান্য নদী কিছুমান আছে সেইবিলাক হৈছে বাফেল লিম্পপ আৰু টুগেল ঠিক আছে এইকেইখন হৈছে বেলেগ নদী অন্যান্য নদীবিলাকৰ নাম ইয়াতে দিয়া হৈছে ভাল নদী হৈছে অৰেঞ্জ নদীৰ উপনৈ আৰু অৰেঞ্জ নদী হৈছে ইয়াৰে মূল নদী ডেকানছবাৰ্গ পৰ্বতমালাৰ পৰা ইয়াৰ উৎপত্তি আৰু আটলান্টিক মহাসাগৰলৈ ই বৈ গৈছে ঠিক আছে এতিয়া আমি জলবায়ুৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল দক্ষিণ আফ্ৰিকাৰ জলবায়ু বহুত ভাল হয় ই উপক্ৰান্তীয় নাতিশীতোষ্ণ জলবায়ু ইয়াতে দেখা যায় বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় ঠিক আছে নাতিশীতোষ্ণ অঞ্চল হয় দক্ষিণ পশ্চিম অঞ্চলত ভূমিধ সাগৰীয় জলবায়ু পোৱা যায় যিখিনি দক্ষিণ পশ্চিম অঞ্চল আছে জানোৱে আমি যে দক্ষিণ পশ্চিম অঞ্চলত সাগৰ আছে মহাসাগৰ আছে ভাৰত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ আছে সেইকাৰণে তাতে কি হয় সাগৰীয় অঞ্চল কাৰণে তাতে জলবায়ু বহুত ভাল হয় গতিকে ভূমিধ সাগৰীয় জলবায়ু সেইখিনি জেগাত দেখিবলৈ পোৱা যায় বাৰ্ষিক গড় বৰষুণ হৈছে 50 সেন্টিমিটাৰ তাতে কিন্তু যদিও নাতিশীতোষ্ণ অঞ্চল আছে কিন্তু তাতে 50 সেন্টিমিটাৰহে বৰষুণ হয় বহুত বেছি বৰষুণ নহয় ঠিক আছে দেশখনৰ ভিতৰত পূবৰ পৰা পশ্চিমলৈকে বৰষুণ কমি আহে যিহেতু দেশখনৰ যিখিনি পূব অংশত আছে তাতে কি হয় বৰষুণ অলপ বেছি হয় পশ্চিম অংশত বৰষুণ কম হৈ আহে আৰু পশ্চিম অংশৰ ফালে সেই যিবিলাক আমাৰ মৰুভূমি অঞ্চল আছে সেইবিলাক দেখা পোৱা যায় হ'ব এতিয়া আমি উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে আলোচনা কৰিম উদ্ভিদ আৰু বন্যপ্ৰাণীৰে সমৃদ্ধ হয় অঞ্চলবিলাক দেশত প্ৰায় 850 প্ৰজাতিৰ চৰাই পোৱা যায় গতিকে ইমান প্ৰজাতিৰ চৰাই পোৱা যায় দক্ষিণ আফ্ৰিকাত 850 প্ৰজাতিৰ চৰাই পোৱা যায় বিগ 5 বুলি কোৱা হয় জানানে বিগ 5 সেই বিগ 5 এই দক্ষিণ আফ্ৰিকাতে পোৱা যায় কি আছিলে চোৱাচোন বিগ 5ত সিংহ বাঘ হাতী গড় আৰু মহ প্ৰধান স্তনপায়ী প্ৰাণী হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এই আফ্ৰিকাত পোৱা গড়ৰ কিন্তু খৰ্গ দুটা ঠিক আছে যেনেকৈ আমাৰ অসমত খৰ্গ এটা পায় আফ্ৰিকাত যিবিলাক গড় পোৱা যায় তাৰে খৰ্গ দুটা হয় ঠিক আছে গতিকে বিগ 5 স্তনপায়ী প্ৰাণী পোৱা যায় সিংহ বাঘ হাতী গড় মহ এই ঠাইত পোৱা যায় অন্যান্য প্ৰাণীৰ ভিতৰত চিতা জিৰাফ জেব্ৰা এণ্টিলপ আৰু বনৰীয়া কুকুৰো পোৱা যায় ঠিক আছে বিভিন্ন ধৰণৰ প্ৰাণীও তাতে পোৱা যায় এতিয়া ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে 19খন ৰাষ্ট্ৰীয় উদ্যান আছে দক্ষিণ আফ্ৰিকাত 19খন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যানসমূহ হৈছে ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যান এডু ৰাষ্ট্ৰীয় উদ্যান আৰু টেবল মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান গতিকে ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা গতিকে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান হৈছে ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যান এডু ৰাষ্ট্ৰীয় উদ্যান আৰু টেবল মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে গম পালা ইয়াৰে ভৌতিক বৈশিষ্ট্যসমূহৰ বিষয়ে গম পালা নদীৰ বিষয়ে গম পালা উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে গম পালা গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া মই তোমালোকক দুটামান প্ৰশ্ন সুধো আজি পঢ়া পাঠটিৰ ভিতৰত প্ৰথম প্ৰশ্নটো দিছে দেশ সম্পূৰ্ণৰূপে দক্ষিণ আফ্ৰিকাৰ ভিতৰত অৱস্থিত এখন দেশ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব কোৱাচোন সেইটো হ'ব লেছট ঠিক আছে ঠিক আছে দক্ষিণ আফ্ৰিকাৰ ভিতৰত থকা এখন দেশ ঠিক আছে দক্ষিণ আফ্ৰিকাৰ মাজভাগত থকা মালভূমি অঞ্চল কি ডেকেনছবাৰ্গ নে হাইভেল্ড গতিকে ছাত্ৰ ছাত্ৰীসকল হাইভেল্ড হৈছে দক্ষিণ আফ্ৰিকাৰ মাজভাগত থকা মালভূমি অঞ্চল ডেকেনছবাৰ্গ হৈছে ইয়াৰে পৰ্বতমালা গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাইভেল্ড ঠিক আছে এইটো নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছোঁ তোমালোকে এইটো পাঠৰ এইখিনি অংশত এই দক্ষিণ আফ্ৰিকাৰ বিষয়ে কিছু জানিলা অহা ক্লাছত এই পাঠৰ আন এটা অংশলৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছোঁ ধন্যবাদ